কি আনিছে বাৰ্থডে কি খুলি মেলি আনিছে চেক কৰি আনিছে নেকি চেক কৰিছো একদম মনৰ হেপাহৰ মানে বস্তু আৰু বাৰ্থডে গিফ্ট আহি গ'ল বাৰ্থডে আৰু এফালে আমি পেকিং কৰাটো মানে ডেলিভাৰী ভাইটিটোৱে ধুনীয়াকৈ চালে চব বস্তু আহিছে নাই চেক কৰিবলৈ দিয়ে ফটো মাৰি নিবলৈ দিয়ে যিহেতু আৰু এইটোৱে মোৰ গিফ্ট আৰু বহুত মই হেপী বহুত ভাল লাগিছে মনটো মোৰ বাৰ্থডেও গ'ল আৰু বাৰ্থডেৰ কাৰণে আপোনালোকে বহুতে মোক ধুনীয়া ধুনীয়া কমেণ্ট দিলে ধুনীয়া ধুনীয়াকৈ শুভেচ্ছা যাচিলে সকলোকে মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ ভাল লাগিলে এনেকৈ মৰম দি যাব সদায় আৰু কৈছিলোঁ যে বাৰ্থডেত মানুহজনে কি গিফ্ট দিয়ে দেখুৱাম আপোনালোকক আৰু কথাটো ক'বলৈ গ'লে বাৰ্থডে দিনাখন গিফ্ট আহি নাপালেহি মানুহজনে যিটো অৰ্ডাৰ দি থৈছিলে ফ্লিপকাৰ্টত আৰু ফ্লিপকাৰ্টৰ মানে যিটো অৰ্ডাৰ আছিলে অৰ্ডাৰটো গৈ পালেগৈ তিতাবৰ আৰু আহি নেক্সট দিনা আছিলে দেওবাৰ তাৰ পিছদিনাখনহে পাইছেহি আৰু এতিয়া বাৰ্থডে গিফ্ট দিনাখন নাপালোৱেই ডেলিভাৰী ভাইটিটোৱে আনবক্সিং কৰি পিনি ধুনীয়াকৈ বস্তুখিনি চালে সকলো বস্তু আহিছে নাই আৰু তেওঁলোকৰ এটা কথা থাকে যে বস্তুখিনি ধুনীয়াকৈ ফটো মাৰি আহিছে নাই ফটো মাৰি নিব মানে ফটো মাৰি পিনি নিব লাগে চেক কৰিব লাগে আৰু এইখিনি বস্তু আমাক কি কি আছে আপোনালোকক দেখুৱাই দিছোঁ আৰু এইটো অৱশ্যে ছাৰপ্ৰাইজ গিফ্ট নহয় ছাৰপ্ৰাইজ গিফ্ট বুলি আপোনালোকক কৈছিলোঁ ছাৰপ্ৰাইজ গিফ্ট নহয় এইটো মই মনে বিচাৰিছিলোঁ এদিন কৈছিলোঁ যে এইটো বস্তু ল'ব পৰা হ'লে ভাল আছিলে আৰু এইটো তেওঁ দিলেও দেখুৱাই মেলিয়ে দিছে কোনটো ল'লে ভাল হ'ব কি কথা কাৰণ নুশুধাকৈ দিলে কিজানি মোৰ পচন্দ নহ'ব পাৰে সেইকাৰণে আৰু এইটো হৈছে ছাৰপ্ৰাইজ গিফ্টটো আৰু এইটোৱে পিছত হ'ল ভবা নাছিলোঁ এইটো যে দিব তেওঁ আৰু এইটো যে দিব তেওঁ ভবা নাছিলোঁ আৰু এইটো গিফ্টটো যিদিনাখন বাৰ্থডে দিনাখন নহা দেখি এইটো ওচৰৰ দোকান এখনৰ পৰা আনি দিলে এইটোৱে ছাৰপ্ৰাইজ গিফ্ট হ'ল আৰু হেপী দুইটা বস্তুতে দুইটা গিফ্টতে বহুত হেপী মই আৰু আপোনালোকক সেয়াকৈ দেখুৱাই দিলোঁ আৰু গিফ্টকেইটা আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু কমেণ্ট কৰিব দেই আৰু ভিডিঅ' দিবলৈ মোৰ তেতিয়াহে মন যাব আৰু এতিয়া ভিডিঅ' কৰিলেও কেতিয়াবা দিবলৈ মন নাযায় এলাহ লাগে আৰু ভাবোঁ ভিডিঅ' কৰোঁ আৰু হয় মেম্বাৰো কম মোৰ পেজটোত এতিয়া বৰ্তমান পিছত ফলোৱাৰ্ছ বাঢ়িলে বা মেম্বাৰ বাঢ়িলেহে ভিউজ বেছিকৈ পাম তথাপিও ভিডিঅ'বিলাক দি গৈছোঁ কোৱা হয় যদি মৰম দি যোৱা হয় সন্মান দি যোৱা হয় যিজনে আপোনাক বেয়া পায় বেয়া পোৱাজনেও এদিন আপোনাক ভাল পাব যদি মৰম আদৰ চেনেহ দি যোৱা যায় আৰু সেই বুলি ভাবিয়ে সেইটো আশাতে ময়ো মোৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ যি পাৰিছোঁ ভিডিঅ' কৰি গৈছোঁ আৰু দেখুৱাই গৈছোঁ তেনেকৈ কিজানি এদিন আপোনালোকেও মোৰ ভিডিঅ'বিলাক ভাল পায় মৰম দি যায় সেইটোৰ আশাতে প্ৰথমবাৰ বাৰ্থডে কেক এটা বনালোঁ আৰু কেক বাৰু নৰ্মেল কেক বনোৱা হৈয়ে থাকে কিন্তু প্ৰথমবাৰ এনেকৈ ডেক'ৰেট কৰি পিনি বনালোঁ বাৰ্থডে কেক এয়া মই 3টা ডিমৰ এটা কেক বনাই ল'লোঁ নৰ্মেল কেক আৰু কেকটো হৈ গ'ল চাকুপাতেৰে চালোঁ তাত কিবা লাগি আহিব পাৰে বুলি মানে কেঁচা অংশ লাগি আহিব পাৰে বুলি আৰু এয়া উলিয়াই আনিলোঁ উলিয়াই অনাৰ পিছত চাকুপাতেৰে আকৌ ৰাউণ্ডকৈ উলিয়াই ল'লোঁ কেকটো তাৰপাছত এয়া টাৰ্ণ টেবুলখনত গামোচা এখন দি লৈছোঁ মানে যিকোনো এখন কাপোৰ দি ল'লে হ'ল প্লেটখন যাতে ঘূৰাওঁতে পিছল খাই ঘূৰি নপৰে আৰু যিহেতু মোৰ ওচৰত এতিয়া কেক বেছ বৰ্ডখন নাই সেইকাৰণে মই এখন ডিছকে দি লৈছোঁ আৰু এনেকৈ এতিয়া চুগাৰ চিৰাপটো দি লৈছোঁ কেকটো ধুনীয়াকৈ কাটি 4টা ভাগত মই ভাগ কৰি লৈছোঁ আৰু তেতিয়া অকণমান খাবলৈ বেছি টেষ্টি হ'ব ক্ৰীমটো 4 ভাগত সোমাব আৰু দেখিবলৈও ভাল হ'ব কাটি দিয়াৰ পিছত যিকোনো এটা কাম প্ৰথমবাৰ কৰিলে যিমান ভাল লাগে তাতকৈ লাগিলে অকণমান বেয়াই হওক বা পাৰফেক্ট নহ'বও পাৰে তাৰপিছত যিমান পাৰফেক্ট হ'লেও সিমানকণ আনন্দ নালাগে যিমানকণ প্ৰথমবাৰ কৰোঁতে আনন্দ লাগে সেইকাৰণে প্ৰথমবাৰ কৰিছোঁ যেতিয়া মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ এইটো ঠিকেই কৰা হৈছিল কিন্তু আপোনালোকক লৈ আগবঢ়াই দিওঁতেহে মোৰ দেৰি হৈছে আৰু মোৰ কেকটো সঁচাকৈ নিজেই কৈছোঁ বহুতেই ধুনীয়া হৈছিল খাবলৈও বহুত ভাল হৈছিল বাৰ্থডে যিহেতু এসপ্তাহ পাৰ হৈ গ'ল আৰু নিজৰ বাৰ্থডেৰ কাৰণে বনাইছিলোঁ বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰাহে নাছিলোঁ ঘৰৰ বিভিন্ন কামৰ লগতে বোৱাৰীৰ দায়িত্ব মাতৃৰ দায়িত্ব পত্নীৰ দায়িত্ব কৰোঁতে ভিডিঅ'বিলাক মই এডিটিং কৰিবলৈ সময় নহয়েই কিয় জানো এনেকুৱা হয় কেক ৰেডি হৈ গ'ল অথনিৰ পৰা অকণমান আপোনালোকক দেখুৱাই আছিলোঁ আৰু এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব ভাবিছোঁ এইবাৰ পৰা আৰু পইচা বাচিলে মানে নিজৰ ল'ৰা দুটাৰ জন্মদিনতো যেতিয়া কেক অৰ্ডাৰ দি আনিবলগীয়া হয় আৰু এইবাৰ পৰা নালাগে নিজে বনাব পাৰিম আৰু এইবাৰ প্ৰথমবাৰ বাৰ্থডে কেক
বনাইছোঁ আৰু নিজৰ বাৰ্থডেৰ কাৰণেতো কোনোদিন কেক কাটি সঁচাকৈ পোৱা নাই, লাজো লাগে। এইকাৰণে আৰু কেক কাটিবলৈ সিহঁতে কৈছিল যদিও মই নাকাটিলোঁ। আমাৰ ৰিয়ান আৰু ভতিজাজনীয়ে সিহঁতকে কাটিবলৈ দিলোঁ, সিহঁতে কাটিলে বহুত আনন্দ